নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ কাৰণে বহুত বেছি এটা ভাল খবৰ আছে। বহুতে সেকেন্ড লিষ্টৰ কাৰণে প্ৰটেষ্ট কৰি আছে যে 1:5 ৰেচিঅ'ত মতা নাই, গতিকে আমাক সেকেন্ড লিষ্ট লাগে বা ৰিজাল্ট বহুতৰ খেলিমেলি হৈছে, বহুতে কাট অফতকৈ বেছি মাৰ্কছ পায়ো ফেইল কৰিছে, এনেকুৱা হৈছে মই পাইছো। মোৰ ওচৰত তেনেকুৱা তথ্য আছে। গতিকে যি 23 তাৰিখে আসাম পুলিচৰ ABAB ৰিটেন এক্সাম হোৱাৰ কথা আছিলে, গতিকে এক্সামটো পষ্টপন কৰিছে। এক্সামটো কেতিয়া হ'ব, কেতিয়া এডমিট ডাউনলোড কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ'টোতে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যি 23 তাৰিখে ৰিটেন এক্সাম হোৱাৰ কথা আছিলে মাৰ্চ মাহৰ, এইটো পষ্টপন কৰি দিছে। এইটো পষ্টপন কৰি এপ্ৰিলৰ 6 তাৰিখে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এপ্ৰিলৰ 1 তাৰিখে। গতিকে এক্সামটো যে পষ্টপন কৰি দিলে, পষ্টপন কৰি দিয়া এইটো এটা কাৰণ হ'ব পাৰে যে সেকেন্ড লিষ্ট আপোনালোকৰ যিসকলে মনত ভাবি আছিলে যে সেকেন্ড লিষ্ট লাগে বা সেকেন্ড লিষ্ট আহিব, হয়তো সেকেন্ড লিষ্ট আহিব পাৰে, সেইকাৰণে এক্সামটো পিছুৱাই দিছে। গতিকে খুব এটা ভাল খবৰ। যদিহে 1:5 ৰেচিঅ'ত মতা নাই, আপোনালোকে টেনচন নল'ব, খুব সোনকালে হয়তো আপোনালোকে সেকেন্ড লিষ্ট পাই যাব পাৰে। সেইকাৰণে এক্সামটো পিছুৱাই দিছে মোৰ হিচাপত। গতিকে আপোনালোকে পঢ়া শুনা কৰি থাকক। আপোনালোকে খুব সোনকালে ভাল খবৰ পাব যদিহে 1:5 ৰেচিঅ'ত ৰিটেন দিবৰ কাৰণে মতা নাই। গতিকে এইটোৱে আছিলে আজিৰ খবৰটো, খুব ভাল খবৰ। ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে কথাটো গম পায় আৰু সকলোৱে পঢ়া শুনা কৰি থাকে। যিহেতু আপোনালোকে পঢ়া শুনাটো এৰি নিদিব, যদিহে আপোনালোকৰ নামটো সেকেন্ড লিষ্টত আহি যায় তেতিয়া আপোনালোকৰ দিগদাৰ হৈ যাব। গতিকে আপোনালোকে পঢ়া শুনাটো কৰি থাকক। হয়, আপোনালোকৰ মনটো বেয়া লাগিছে, মই বুজি পাইছো, কিন্তু আপোনালোকে এৰি নিদিব, আপোনালোকে পঢ়া শুনা কৰি থাকক। এইটোৱে আজি আছিলে আপডেটটো। গতিকে যিমান পাৰে ভিডিঅ'টো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে। ধন্যবাদ।